ছাত্ৰ ছাত্ৰীসকল, পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায়। যিদৰে পৃথিৱীত বিভিন্ন ধৰণৰ অসংখ্য সম্পদ পোৱা যায়, ঠিক সেইদৰে ইয়াৰ বিভাজনো বিভিন্ন ধৰণে কৰিব পাৰি। এতিয়া চোৱাচোন, সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহুলভাৱে প্ৰাকৃতিক, মানৱসৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। গঠন অনুসৰি সম্পদসমূহক জীৱীয় সম্পদ বা অজীৱীয় সম্পদ হিচাপে ভাগ কৰিব পাৰি। আকৌ উপলব্ধ স্থায়িত্ব অনুসৰি নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ আৰু মালিকী স্বত্বক ভিত্তি কৰি ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ হিচাপে ভাগ কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিবলৈ গৈছোঁ প্ৰাকৃতিক, মানৱসৃষ্ট আৰু মানৱ সম্পদ। যিবোৰ সম্পদ যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদসমূহ গোটা, গেছীয়, জুলীয়া আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়ে প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰ উপযোগী কৰি লোৱা হয়। উদাহৰণস্বৰূপে চোৱাচোন, বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, মম, এনেকুৱা ধৰণৰ বহুতো বস্তু আমি ক'ৰ পৰা পাওঁ? প্ৰকৃতিৰ পৰা পাওঁ। আৰু কেনেকৈ পাম? সেইখিনি মানুহে কি কৰে? প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি লয়। এতিয়া মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন। এনেবোৰ গুণ থকাৰ বাবে মানুহকো সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে। দৰাচলতে মানুহেই হৈছে সম্পদৰ সৃষ্টিকৰ্তা। প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ আৰু যিবোৰ নিৰ্জীৱ সেইবোৰক অজীৱীয় সম্পদ বুলি কোৱা হয়। এতিয়া জীৱীয় সম্পদ বুলিলে আমি কোনবিলাকক বুজিম? উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি হৈছে জীৱীয় সম্পদ। আনহাতে মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা আদি হৈছে অজীৱীয় সম্পদ। কিন্তু তোমালোকে এটা কথা সদায় মন কৰিবা যে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদি উৎপত্তিৰ দিশৰ পৰা জীৱীয় মূলৰ, কিন্তু বৰ্তমান অৱস্থাত নিৰ্জীৱ হোৱা বাবে এইবোৰক অজীৱীয় সম্পদৰ শ্ৰেণীত ধৰা হয়। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্ৰমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি হৈছে নৱীকৰণযোগ্য সম্পদ। আনহাতে যিবোৰ সম্পদ ব্যৱহাৰৰ পাছত পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য সম্পদ বা ক্ষয়শীল সম্পদ বুলিও কোৱা হয়। উদাহৰণস্বৰূপে কয়লা, খনিজ তেল, খনিজ পদাৰ্থ যেনে তাম, সোণ, চূণশিল, লো ইত্যাদি ইত্যাদি। প্ৰাকৃতিক গেছ আমি অনৱীকৰণযোগ্য সম্পদৰ ভিতৰতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ। এতিয়া চোৱাচোন, আমি যদি নৱীকৰণযোগ্য সম্পদ বুলি কিছুমান সম্পদক আমি কি কৰিব নোৱাৰোঁ? অতিমাত্ৰা ব্যৱহাৰ তথা নানান প্ৰাকৃতিক নাইবা মানৱজনিত কাৰণত
চিৰকালৰ কাৰণে বিলুপ্ত কৰি দিব নোৱাৰোঁ। তাৰ কাৰণে আমি সদায় সাৱধান হ'ব লাগিব। আমি গছ-গছনি কাটি ধ্বংস কৰিব নালাগে, হয়নে নহয়? এজোপা গছ যদি কাটিবলগীয়া হয়, আমি 7 জোপা গছ পৰ্যন্ত ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ। পৃথিৱীত উপলভ্য সকলোবোৰ সম্পদক মালিকীস্বত্বৰ ভিত্তিত ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপে শ্ৰেণীবিভক্ত কৰিব পাৰি। মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণসমূহক আমি কি কৰিব পাৰোঁ? ব্যক্তিগত সম্পদ বুলি ক'ব পাৰোঁ। এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা-ঘাট, নদ-নদী, ভূমি, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি, শিক্ষানুষ্ঠান, চৰকাৰ আদিক আমি জাতীয় সম্পদ বুলি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে চোৱাচোন, আমাৰ একেবাৰে ওচৰতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ। আনহাতে সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ, মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ বুলি কোৱা হয়। সম্পদসমূহ, বিশেষকৈ প্ৰাকৃতিক সম্পদ, পৃথিৱীৰ সকলো ঠাইতে সমানে পোৱা নাযায়। ইয়াৰে বহু প্ৰাকৃতিক সম্পদ আকৌ অনৱীকৰণযোগ্য বা ক্ষয়শীল অৰ্থাৎ সীমিত। কিন্তু জনসংখ্যা বৃদ্ধিকে আদি কৰি মানৱ সভ্যতাৰ বিকাশৰ লগে লগে এনেবোৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ সমগ্ৰ পৃথিৱীতে দ্ৰুতগতিত বৃদ্ধি পাইছে। মন কৰিবলগীয়া কথা যে উন্নত দেশবোৰত উচ্চ মাত্ৰাত হোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু উন্নয়নশীল দেশবোৰত জনবিস্ফোৰণৰ ফলত বৃদ্ধি হোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰে সমগ্ৰ বিশ্বজুৰি বহু প্ৰাকৃতিক সম্পদ, বিশেষকৈ লাগতিয়াল অনৱীকৰণযোগ্য সম্পদ নিঃশেষ হৈ যোৱাৰ এক ভয়াৱহ ইংগিত দিছে। এনে পৰিস্থিতিৰ জোৰা মাৰিবলৈ বা মোকাবিলা কৰিবলৈ এক উপায় হিচাপে সমগ্ৰ বিশ্বতে সম্পদ সংৰক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সাম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ অৰ্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। ছাত্ৰ-ছাত্ৰীসকল, যদিও সম্পদ সংৰক্ষণ অনৱীকৰণযোগ্য সম্পদৰ লগত বেছিকৈ জড়িত, আচলতে সংৰক্ষণৰ ধাৰণাবোৰ সকলো ধৰণৰ সম্পদৰ বাবেই সমানেই প্ৰযোজ্য। উল্লেখযোগ্য যে অৰণ্য হৈছে নৱীকৰণযোগ্য সম্পদ। এতিয়া অৰণ্য ধ্বংসৰ ফলত জীৱ-জন্তুৰ আৱাসভূমি তথা জৈৱ বৈচিত্ৰ্য হ্ৰাস পাইছে আৰু একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হৈছে। সেই সমগ্ৰ বিশ্বজুৰি কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ যেনে বাঘ, হাতী, গড়, ভালুক, ডলফিন, সিংহ আদিৰ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্ৰকল্প হাতত লোৱা হৈছে। তদুপৰি অসমত বিলুপ্ত হ'ব ধৰা প্ৰাণীৰ ক্ষেত্ৰত বিশেষকৈ সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া মহ, নল গাহৰি, শিহু, দেওহাঁহ, ধনেশ পক্ষী, বৰটোকোলা আদিও বিশেষভাৱে উল্লেখযোগ্য। লগতে শক্তিৰ উৎস হিচাপে ব্যৱহৃত খনিজ তেল, কয়লা আৰু কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক ৰাসায়নিক দ্ৰব্য আদিৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত এইবোৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ ক্ৰমান্বয়ে নিঃশেষ হৈ যোৱাৰ উপৰিও বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটি এক ভয়াৱহ পৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমাৰ উন্নয়ন প্ৰক্ৰিয়াটো যাতে ক্ষণস্থায়ী নহয়, তাৰ বাবে আমি সম্পদৰ মিতব্যয়ী ব্যৱহাৰৰ লগতে প্ৰয়োজনীয় সংৰক্ষণ ব্যৱস্থা হাতত ল'ব লাগিব। সমগ্ৰ বিশ্বজুৰি দেখা দিয়া দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্ৰাকৃতিক সম্পদৰ নিঃশেষ হ'বলৈ ধৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ত
পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এনে কাৰ্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহু চৰকাৰী বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্ৰত প্ৰধানকৈ ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা উল্লেখযোগ্য। 1948 চনতে ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাৰ্কশ্লেৰ, তেখেত আছিল ব্ৰিটিছ জীৱবিজ্ঞানী, তেখেতৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। এই IUCNৰ নেতৃত্বতে WWF ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছে। ভাৰতবৰ্ষত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামৰ এটি মন্ত্ৰালয় গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনো প্ৰণয়ন কৰে। এই মন্ত্ৰালয়ৰ অধীনত স্বতন্ত্ৰভাৱে 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে। ইয়াৰ উপৰি বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, গ্ৰীণ পিচ ইণ্ডিয়া, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আদিৰ দৰে বহু সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে অজস্ৰ কাম কৰি আছে। আমাৰ অসমতো অসম বিজ্ঞান সমিতি, আৰণ্যকৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিৰ বাবে কাম কাজ কৰি আছে। ৰাষ্ট্ৰসংঘৰ আহ্বানত সাধাৰণ মানুহৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বজুৰি কি কৰা হয়, প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আমাৰ বিদ্যালয়তো এইটো পালন কৰা হয়। গতিকে বিভিন্ন ধৰণৰ অনুষ্ঠান, ৰাষ্ট্ৰীয় হওক, আন্তঃৰাষ্ট্ৰীয় হওক, চৰকাৰী হওক, বেচৰকাৰী হওক, সকলোবোৰ অনুষ্ঠান প্ৰতিষ্ঠানে এতিয়া কি কৰিবলৈ ল'বলগীয়া হৈছে, বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকল, এই সম্পদ সংৰক্ষণ প্ৰক্ৰিয়াটো নিজে নিজে কাৰ্যক্ষম হৈ থাকিব নোৱাৰে। ইয়াৰ সঠিক ৰূপায়ণৰ বাবে প্ৰয়োজন সুবিবেচিত আৰু সুপৰিকল্পিত আঁচনি। সেয়েহে সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ আমি কিছুমান পদ্ধতি বা কিছুমান আঁচনি লোৱাটো নিতান্তই প্ৰয়োজন। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি তেনেকুৱা কেইটামান আঁচনিৰ বিষয়ে আলোচনা কৰোঁ। বিকল্প সম্পদৰ সন্ধান। কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে যদি আমি কিছুমান অনবীকৰণযোগ্য সম্পদকে লওঁ, কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰশক্তি, জলবিদ্যুৎ শক্তি, জৈৱ শক্তি আদি নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ কৰিব লাগে। পুনৰাৱৰ্তন। সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পূৰ্ণ ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ'লেও সংৰক্ষণ কৰিব পাৰি। অভিযোজন বা নৱপ্ৰচলন। অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে। বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি
সেইবোৰৰ পুনৰাৱৰ্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ'ব পাৰে। জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ এই দুয়োটা কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্ৰয়োজন। সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে। সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ। সম্পদৰ সংৰক্ষণ কাৰ্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পৰ্কীয় আইন ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ'ব লাগে আৰু সঠিকভাৱে ৰূপায়ণ হ'ব লাগে। সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন। সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব বৃদ্ধি কৰিব পাৰি। সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি প্ৰয়োজন। ইয়াৰ দ্বাৰাও সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদ উদ্ঘাটনতো দ্ৰুততা আনিব পাৰি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কেইটামান প্ৰশ্ন গৃহকৰ্ম হিচাপে দিয়া হৈছে, তোমালোকে এইকেইটা কৰি পেলাবা। আৰু ইমানতেই আমাৰ অৰ্থনৈতিক ভূগোলৰ প্ৰথম অধ্যায় প্ৰথম পাঠ আমি শেষ কৰিছোঁ। ধন্যবাদ।